আসলতে 2024-25 বৰ্ষত যিসকলে মেডিকেল শিক্ষাৰ গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি লক্ষ্য কৰিছিলোঁ যে বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী আচলতে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ মেডিকেল শিক্ষাত টি টাইপছৰ যিসমূহ সংৰক্ষিত আসন সেই সংৰক্ষিত আসনসমূহ দখল কৰি লৈছিলে আৰু আমি তেতিয়াই ডিৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু প্ৰত্যেকটো কনচাৰ্ণ ডিপাৰ্টমেণ্টত আমি এইটো বিষয়ে জনাইছিলোঁ যে এইসকল চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী নহয় আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ যিসমূহ কমপ্লেইন আছিলে তাৰ ওপৰত বেছ কৰি বিশেষভাৱে ষ্টেট লেভেল কাষ্ট স্ক্ৰুটনি কমিটিয়ে আপোনাৰ 1 ফেব্ৰুৱাৰী 2025 অবিনাশ সিং কৰি নামৰ যিগৰাকী ছাত্ৰ আছিলে তেওঁৰ কাষ্ট চাৰ্টিফিকেটখন ফেক বুলি তেওঁলোকে ফাইনেল অৰ্ডাৰ ইছ্যু কৰিছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই ছাত্ৰজন এতিয়াও কিন্তু মেডিকেল শিক্ষা গ্ৰহণ কৰি আছে তেওঁৰ ওপৰত না ডিৰেক্টৰ মেডিকেল এডুকেশ্যনে কিবা ব্যৱস্থা লৈছে আৰু না আমাৰ যিগৰাকী চৰকাৰী অধিবক্তা তেওঁ কিবা ব্যৱস্থা লৈছে ঠিক তেনেকৈ আপোনাৰ নগাঁৱত চাইনী ভূঞা বুলি এগৰাকী ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ মেডিকেল শিক্ষা গ্ৰহণ কৰি আছিলে 11 ফেব্ৰুৱাৰী 2024 নগাঁও জিলা আয়ুক্তই স্পষ্টভাৱে ক'লে যে সেই চাৰ্টিফিকেটখন ফেক হয় সেইখন চাৰ্টিফিকেট কোনো কাৰণতে চাহ জনগোষ্ঠীৰ তেওঁ মানুহ লোক নহয় তেওঁলোক প্ৰপাৰ এনকুৱাৰীৰ পিছত তেওঁক টি গাৰ্ডেনৰ চাৰ্টিফিকেটখন তেওঁলোকে ফেক তেওঁখন চাৰ্টিফিকেট লৈছে তেওঁৰ ওপৰত আজিলৈকে কোনো ব্যৱস্থা হোৱা নাই একেধৰণে আপোনাৰ আন কেইগৰাকী ছাত্ৰ ছাত্ৰী আছিলে মানে সেই গোটেইকেইগৰাকী ছাত্ৰ ছাত্ৰী আপোনাৰ কৃতিকা কৈৰী জ্যোতি যাদৱ হিৰণ্ময় মণ্ডল এইসকলৰ ওপৰতো আজিলৈকে কিন্তু মেডিকেল এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ব্যৱস্থা এনেকুৱা গ্ৰহণ নকৰিলে আৰু গোটেই কথাটো হৈছে যে এই গোটেইবিলাক ক্ষেত্ৰত আমি এটা কথা স্পষ্টভাৱে লক্ষ্য কৰিছোঁ যে যিগৰাকী চৰকাৰী অধিবক্তা আছিলে যি আচলতে আমাৰ প্ৰকৃত কেণ্ডিডেটজনৰ কাৰণে তেওঁক আসনখনৰ কাৰণে ফাইট কৰিব লাগে তেওঁলোকে কিন্তু সেইটো সময়ত কোৰ্টত গৈ তেওঁলোকে সদায় এজন ভুৱা চাৰ্টিফিকেট সংগ্ৰহকাৰী ছাত্ৰ নাইবা ছাত্ৰীগৰাকীক ৰক্ষণাবেক্ষণ দিয়ে তেওঁলোকে আৰু এইটো এটা বৃহৎ নেক্সাছ হয় এইটো এটা ডাঙৰ বেপাৰ হয় কাৰণ মেডিকেল চিটত সঁচা অৰ্থত ক'বলৈ গ'লে প্ৰাইভেট যদি ইনষ্টিটিউটত পঢ়িবলৈ যায় তাৰ খৰচ প্ৰায় 1 কোটি টকাৰ সমান হয় কিন্তু আমাৰ যদি চৰকাৰী এখন মহাবিদ্যালয়ত পঢ়িবলৈ যায় তেতিয়া তেওঁলোকৰ খৰচ একেবাৰে সামান্য এটা খৰচ কৰি তেওঁলোকে পঢ়িব পাৰে আৰু এইবিলাক অভিভাৱক কোনো দুখীয়া অভিভাৱক নহয় যিসকলে ভুৱা চাৰ্টিফিকেট লৈ চাহ জনগোষ্ঠীৰ আসন সংৰক্ষিত আসনত তেওঁলোকে চিট দখল কৰিবলৈ গৈ আছে তেওঁলোকে কোনো দুখীয়া নহয় তেওঁলোক ধনী প্ৰতিপত্তিশালী মানুহ আৰু তেওঁলোকে সদায় ভুৱা চাৰ্টিফিকেটখন লৈ আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ গভৰ্ণমেণ্ট এডভকেটক মেনেজ কৰি তেওঁলোকে নিজৰ ছাত্ৰ নাইবা ছাত্ৰীগৰাকীক এতিয়া মই কৈছোঁ নে ডিচিয়ে কৈছে যে চাৰ্টিফিকেটখন ফেক SLSC কমিটিয়ে কৰিছে যে চাৰ্টিফিকেটখন ফেক তাৰপিছতো কিন্তু কোৰ্টে তেওঁলোকক ৰেষ্ট্ৰিক্টেড নকৰে মেডিকেল কলেজৰ পৰা কোৰ্টে তেওঁলোকক কোৰ্চটো কমপ্লিট হ'বলৈ সুবিধা দিয়ে আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথা আমি ফেক বুলি কোৱাৰ পিছতো সেই ছাত্ৰ নাইবা ছাত্ৰীগৰাকীক কিন্তু প্ৰভিজনেল এডমিশ্যন দিয়ে ডিৰেক্টৰ মেডিকেল এডুকেশ্যনে আৰু প্ৰভিজনেল এডমিশ্যন দিয়াৰ নামত সঁচা অৰ্থত জেনুইন ছাত্ৰজনকতো বঞ্চিত কৰি দিয়া হ'ল প্ৰভিজনেল এডমিশ্যন ফেক এগৰাকী কাষ্ট চাৰ্টিফিকেট সংগ্ৰহকাৰী এগৰাকী ছাত্ৰ নাইবা ছাত্ৰীক কেনেকৈ প্ৰভিজনেল এডমিশ্যন দিব পাৰে এই গোটেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে এক প্ৰকাৰ যিসকলে দালালি কৰি আৰু সঁচা অৰ্থত ক'বলৈ গ'লে ধনৰ মানে জৰিয়তে মানুহক কিনা বেছি কৰি যিসকলে এই ফেক চাৰ্টিফিকেট সংগ্ৰহ কৰে গোটেই ব্যৱস্থাটো তেওঁলোকৰ পক্ষত আছে আৰু যিসকল জেনুইন ছাত্ৰ ছাত্ৰী যিসকলে বাগানৰ লাইনত বহুত কষ্ট কৰি পঢ়া শুনা কৰি যিসকলে নিট ক্লিয়াৰ কৰে নিজৰ বাগিচাখনত এগৰাকী ছাত্ৰ থাকে এগৰাকী ছাত্ৰী থাকে কোনোবাই নিট ক্লিয়াৰ কৰে সেই ছাত্ৰ নাইবা ছাত্ৰীজনীগৰাকীৰ পক্ষত না ব্যৱস্থাটো আছে না কোৰ্ট আছে না আমাৰ গভৰ্ণমেণ্ট এডভকেটসকল আছে তেওঁলোকে সদায় তেওঁলোকক এক প্ৰকাৰে হীনমান্যতা ভোগাই আছে আৰু তেওঁলোকৰ কাৰণে আজিৰ তাৰিখলৈকে কোনো এগৰাকী ফেক চাৰ্টিফিকেট সংগ্ৰহকাৰী এই ধৰণৰ প্ৰাৰ্থীৰ এগেইনষ্টত এটাও ক্ৰিমিনেল কেছ লজ হোৱা নাই মই ভাবোঁ যে গভৰ্ণমেণ্ট এডভকেটজনৰ দায়িত্ব যে তেনেকুৱা এগৰাকী ছাত্ৰ নাইবা ছাত্ৰীৰ যদি ফেক চাৰ্টিফিকেটখন তেওঁলোকে গম পাইছে ডিচিয়ে কৈছে SLSC কমিটিয়ে কৈছে ডেফিনেটলি তেওঁলোকে হোম ডিপাৰ্টমেণ্টক জনাব লাগে হোম ডিপাৰ্টমেণ্টে পুলিচক ইনফৰ্ম কৰিব লাগে যে এখন ফল্ছ চাৰ্টিফিকেট কেনেকৈ ইছ্যু হ'ল তেওঁৰ ওপৰত ব্যৱস্থা লওক কিন্তু আজিলৈকে না হোম ডিপাৰ্টমেণ্টে কিবা ব্যৱস্থা লৈছে না পুলিচে কিবা ব্যৱস্থা লৈছে গোটেই ব্যৱস্থাটোত সঁচা কথাত ক'বলৈ গ'লে এটা ইলিগেল নেক্সাছ আৰু এই নেক্সাছটোৰ জৰিয়তে সদায় মেডিকেল চিটসমূহ একাংশ ভুৱা জাতিগত প্ৰমাণপত্ৰ লোৱা ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু তেওঁলোকে যদি প্ৰথম বছৰতে প্ৰমাণ হৈছে তেওঁ চাৰ্টিফিকেটখন ভুৱা তেওঁক কিন্তু 4টা বছৰলৈ পঢ়িবলৈ সুবিধা দিয়া হয় মেডিকেল মানে আমাৰ কোৰ্টৰ যোগেদি আৰু গভৰ্ণমেণ্ট এডভকেটে তেওঁলোকক সম্পূৰ্ণ সুবিধা দিয়ে তেওঁলোকৰ যেতিয়ালৈকে কোৰ্চ কমপ্লিট নহয় তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নাই কোৰ্চ কমপ্লিট হোৱাৰ পিছতো কোনো এখনৰ ডিপ্ল'মা ৰেষ্ট্ৰিকশ্যন কৰা ডিপ্ল'মাখন কেঞ্চেল কৰা এনেকুৱা নজিৰ নাই গতিকে এই ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰিছোঁ আৰু যদি 10 দিনৰ ভিতৰত কোনো ব্যৱস্থা নলয় আমি তথ্য সহকাৰে কৈছোঁ যে SLSCয়ে ৰিজেক্ট কৰিছে ডিচিয়ে কৈছে নহয় তাৰপিছত যদি তেওঁলোকে কেনেকৈ পঢ়ি থাকিব পাৰিছে তাৰ ওপৰত যদি ব্যৱস্থা নলয় নিশ্চিতভাৱে আমি আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ম শেহতীয়াকৈ আপুনি চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত এইটো কি অদ্ভুত কাৰবাৰ ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ চিভিল ইঞ্জিনিয়াৰিঙৰ TGLৰ
সংৰক্ষিত কোটাত ছিট পাইছে পূবালী ফুকন, ত্ৰৈলোক্য গগৈ, নীলোৎপল ভৰলুৱা, সাজিদ আনচাৰী, সংগীতা নগৰ। ইয়াত কোনজন TGL-ৰ ল'ৰা ছোৱালী আছে, টি গাৰ্ডেনৰ ল'ৰা ছোৱালী আছে? ইয়াৰ পিছত ৰিজাৰ্ভেশ্যন থকাৰ কিবা লাভ আছে নেকি? চাহ জনগোষ্ঠীৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ কিবা ভেলু আছে নেকি? আপুনি 3% ৰিজাৰ্ভেশ্যন দিছোঁ বুলি ক'ব, আপোনালোকে চাহ জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাম কৰি আছোঁ বুলি ক'ব, আপোনালোকে চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰোঁ বুলি ক'ব, এই চৰকাৰখনে চাহ জনগোষ্ঠীক প্ৰতি আন্তৰিকতা আছে বুলি ক'ব। তাৰপিছত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত ছিট দিব ফুকন, গগৈ, ভৰলুৱা, আনচাৰী, নেওগ, কলিতা, বৰুৱা, গগৈ, নাথ, বৰচেতিয়া। তো আপুনি কওক ইয়াৰ পিছত কেনেকৈ কমিউনিটিটো ডেভেলপ হ'ব? প্ৰতিটো ক্ষেত্ৰত যদি আমাৰ সংৰক্ষিত আসনবিলাক যদি জানি শুনি, কাৰণ এইটো কোন চৰকাৰী অফিচাৰে নাজানে যে গগৈ মানুহজন চাহ জনগোষ্ঠী নহয়? অসমত এনেকুৱা কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ী থাকিব পাৰে নেকি? চিভিল ছাৰ্ভিচত আপুনি মোক কওক, আমাৰ যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ যিটো ৰিক্ৰুটমেণ্ট বডি আছে, ৰিক্ৰুটমেণ্ট বৰ্ড আছে চিভিল ইঞ্জিনিয়াৰিঙৰ ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেন হৈছে নাৰায়ণ কোঁৱৰ। তেওঁ প্ৰাক্তন আয়ুক্ত আছিলে, আমাৰ যোৰহাটতে আয়ুক্ত আছিলে তেখেতে। নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই নাজানে নেকি তেওঁ যে গগৈ মানুহজন প্ৰকৃততে চাহ জনগোষ্ঠী হয় নে ফুকন মানুহজন চাহ জনগোষ্ঠী? তাৰপিছত কেনেকৈ অনলাইন পৰ্টেলত এই লিষ্ট তেওঁলোকে বাহিৰ কৰি পঠিয়াইছে। আৰু ইয়াতে গোটেই অসমৰ চাহ জনগোষ্ঠীৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে। তেওঁলোকে ভাবে আমি হয়তো তেওঁলোকক প্ৰপাৰ গাইড দিব পৰা নাই, প্ৰপাৰ তেওঁলোকৰ কথাবিলাক আমি হয়তো গভৰ্ণমেণ্টক ক'ব পৰা নাই। গতিকে এই ধৰণৰ যিবিলাক বিসংগতি, মই ভাবোঁ চৰকাৰখনে গুৰুত্ব দিব লাগে। ছ'চিয়েল জাষ্টিছ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, ইমান ব্যাপক বিসংগতি কেনেকৈ হ'ব পাৰে? চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত কেনেকৈ গগৈ, কলিতা, বৰচেতিয়াৰ নাম সোমাব পাৰে? গতিকে এইসমূহ আমি তাৎক্ষণিকভাৱে 10 দিনৰ ভিতৰত এইবিলাক যিবিলাক আচলতে ইলিগেলি যিবিলাক কাম কৰিছে এইবিলাক বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, নহ'লে নিশ্চিতভাৱে আমি আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ম। এইটো একদম মই কৈছোঁ নে, মেডিকেল আপুনি যেতিয়া এণ্ট্ৰেঞ্চ আৰম্ভ হয় আপুনি জানিবই যে মেডিকেল টি টাইপছৰ কোটাত প্ৰত্যেকবাৰে নন টি টাইপছৰ নাম আপুনি দেখিবই। চিভিল ইঞ্জিনিয়াৰিঙত যেতিয়া ৰিক্ৰুটমেণ্ট আৰম্ভ হয় নাইবা তেওঁলোকৰ যেতিয়া এডমিশ্যনৰ কথা আহে, এণ্ট্ৰেঞ্চৰ কথা আহে, আপুনি দেখিব যে তাতে নন টি টাইপছৰ নাম আহিবই। তাতে বৰুৱা, ফুকন, শইকীয়া, হাজৰিকা চব নাম আহিব। আৰু দুৰ্ভাগ্যজনক নাম নাথাকে, তাঁতী নাম আপুনি বিচাৰি নাপাব, তাত কুৰ্মী নাপাব, আপুনি ওৰাং নাপাব, মুণ্ডা নাপাব, ভূমিজ নাপাব। যিসকল টি টাইপ তেওঁলোকৰ টাইটেল আপুনি নেদেখিব, কিন্তু বৰুৱা, গোহাঁই, হাজৰিকা, গগৈ, ফুকন, নেওগ চব থাকিব তাতে। মই ভাবোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবিলাক কথাত যদি গুৰুত্ব নিদিয়ে, তো মই ভাবোঁ যে চাহ জনগোষ্ঠীৰ ডেভেলপমেণ্টটো আচলতে তেওঁৰ সেই মুখৰ কথাই হৈ থাকিব, প্ৰেক্টিকেলিটো একো নহ'ব। কাৰণ সংৰক্ষিত ছিটবিলাকত যদি গগৈ, বৰুৱা, ফুকনে দখল কৰি থাকিব, ফেক্ট চাৰ্টিফিকেট লৈ মেডিকেল যিসকলে পঢ়ি আছে তেওঁলোকক যদি গভৰ্ণমেণ্ট এডভকেটে তেওঁলোকক প্ৰটেকশ্যন দি থাকিব, তেওঁলোকক কোনো কাৰণত যাতে তেওঁলোকে মেডিকেল কলেজৰ পৰা ৰেষ্ট্ৰিক্টেড নহয় তাৰ কাৰণে যদি গভৰ্ণমেণ্ট এডভকেটে কাম কৰি থাকিব, তো কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ ডেভেলপমেণ্ট হ'ব, কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ লাভ হ'ব? 3% যিটো ৰিজাৰ্ভেশ্যন উইদিন OBC, তাৰ সুবিধাটো এতিয়া এইসকলে পাব, আমাৰ ছাত্ৰ ছাত্ৰীটো নাপাব। গতিকে সেইকাৰণে আমি আৰ্টছৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু আমি আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ম। মেডিকেলতো আমি স্পষ্টকৈ ক'লোঁ 5গৰাকী ষ্টুডেণ্টে ফেক্ট চাৰ্টিফিকেট লৈ শিক্ষা গ্ৰহণ কৰি আছে 2024-25ত, আৰু তেওঁলোকৰ চাৰ্টিফিকেটবিলাক ফেক্ট বুলি সংশ্লিষ্ট জিলা আয়ুক্তই ইতিমধ্যে জনাই দিছে। আনকি SLSC কমিটিও কৈছে যে সেই চাৰ্টিফিকেটবিলাক ফেক্ট, কিন্তু তাৰপিছতো তেওঁলোকে অধ্যয়ন কৰি আছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, ইঞ্জিনিয়াৰিঙৰ আপোনাৰ যিটো ৰিক্ৰুটমেণ্ট, ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ, মেকানিকেল, চিভিল আৰু ইলেক্ট্ৰিকেলত 11গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া কালি পৰহি এইটো আপোনাৰ লিষ্ট অনলাইনত পৰ্টেলত বাহিৰ হৈছে। তো এইসমূহ ছাত্ৰ ছাত্ৰীয়েতো এনেকৈ যদি দখল কৰি থাকিব, তো আৰু এনেকুৱা ধৰণৰ বহুত ডিপাৰ্টমেণ্ট আছে, বহুত বিভাগ আছে, এতিয়া টেকনিকেল ইনষ্টিটিউটবিলাক আছে, তাতোতো এনেকুৱাই চলি আছে। তাত যেতিয়া হিউজ পৰিমাণত হয়, তাততো গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী থাকে, প্ৰায় 20-25 হাজাৰ ছাত্ৰ ছাত্ৰী মানে একেটা এডমিশ্যন হয়। তো তাৰ মাজত কিমান এনেকুৱা ফেক্ট চাৰ্টিফিকেট লৈ শিক্ষা গ্ৰহণ কৰি আছে, তাৰতো কোনো ৰেকৰ্ডটো চৰকাৰৰ ওচৰততো ডেফিনেটলি নাই একো এইবিলাক একো। গতিকে কমপ্লিট গোটেই ব্যৱস্থাটোত মানে চূড়ান্ত ৰূপত মানে এটা বেপেৰুৱা এটা কাৰবাৰ। চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসন, এই গোটেই ব্যৱস্থাটোৱে বেপেৰুৱা। ইয়াত মানে সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ ছাত্ৰ ছাত্ৰী এটা ইনফিৰিয়ৰিটিৰ কমপ্লেক্সত ভোগোৱাৰ বাহিৰে, আমাৰ ছাত্ৰ ছাত্ৰীক আৰু বেছি বেকফুটত নিয়াৰ বাহিৰে এই ব্যৱস্থাটোৰ জৰিয়তে বেলেগ একো হোৱা নাই। প্ৰত্যেক বছৰে একেটাই কাৰবাৰ। আমাৰ নিজৰ মন্ত্ৰী, আমাৰ বিধায়ক, আমাৰ সাংসদ, তেওঁলোকে যদি এইবিলাক কথা মই ভাবোঁ যে হয়তো গম পায় নাই, মই সেইটোও নাজানো। আৰু যদি গম পালেহেঁতেন নাইবা এইবিলাক বিষয়ত যদি তেওঁলোকৰ কিবা কৰিব লগা থাকে বুলি ভাবিলেহেঁতেন, তো ডেফিনেটলি ক'লেহেঁতেন। কিন্তু আজিলৈকে আপোনালোকে শুনিছে জানো তেওঁলোকে এইবিলাক বিষয়ত কিবা কোৱা? তেওঁলোকেতো একোৱেই নকয়। তেওঁলোকে কোৱা হ'লেতো ভালেই আছিলে, এইবিলাক সমস্যা হয়তো নাথাকিলেহেঁতেন।
তেওঁলোকেতো জাষ্ট MLA হৈছে, MP হৈছে, মিনিষ্টাৰ হৈছে, কিন্তু কমিউনিটিটোৰ প্ৰব্লেমক লৈ কমিউনিটিটোৰ ক্ষেত্ৰত মাত মতানো কেতিয়া শুনিছে? কথাবিলাকতো আপোনালোকে জানে, বিধানসভাতেচোন মুখ্যমন্ত্ৰীয়ে ক'লে যে আমাৰ যিগৰাকী শ্ৰম মন্ত্ৰী তেওঁৰ কথা, যে তেওঁ যদি বিচাৰে চাহ শ্ৰমিকৰ মজুৰি মই 500 টকা কৰি দিম। তো আল্টিমেটলি তেওঁ নিবিচৰাৰ কাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা নাই, স্পষ্টকৈ ক'লে। তেওঁ কিবা এটা আপোনালোকক আজি তাৰিখত কিবা ৰিয়েকশ্যন দিয়া দেখিলে নেকি? কিবা কৈছে নেকি প্ৰেছ মিট যোগেদি যে মই চাহ শ্ৰমিকৰ মজুৰি 500 টকা হোৱাটো বিচাৰোঁ বুলি? তো তাতকৈ আৰু কিবা উদাহৰণ লাগে নেকি যে তেওঁলোকে কি কৰি আছে? সেইটোৱে প্ৰেক্টিকেল কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।